নমস্কাৰ, মই নৱজ্যোতি এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছোঁ। যিসকল প্ৰাৰ্থীয়ে SRD অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভত এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে যি ইতিমধ্যে ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ হৈছে। ভেৰিফিকেশ্যন লিষ্টত 372 গৰাকী প্ৰাৰ্থীৰ নাম আছে। তেওঁলোকে ভেৰিফিকেশ্যন যাব লাগিব। যিসকলে NISত ডিলিট কৰিছিল তেওঁলোকেহে যাব লাগিব। বাকীসকলে এতিয়া যাব নালাগে, তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ লিষ্ট প্ৰকাশ কৰিব। যিহেতু আপোনালোকে জানে যে 10,000 পোষ্টৰ যি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছিল সেই এডভাৰটাইজমেণ্টত আপোনালোকে যাব লাগিব। যিসকলে নেকি NISত ডিলিট কৰা নাই তেওঁলোকে পিছত যাব লাগিব, তাৰ আগত NISত ডিলিট কৰা প্ৰাৰ্থীসকল যাব লাগিব। তেওঁলোকৰ লিষ্ট প্ৰকাশ হৈছে, তেওঁলোকৰ নাম আছে, তেওঁলোক কেণ্ডিডেটসকলৰ নাম, টেবুল নাম্বাৰ কিমান আছে, কোন তাৰিখে যাব লাগিব, দুটাকৈ ডেট যিটো ঘোষণা কৰা হৈছে। 29 ডিচেম্বৰ 30 ডিচেম্বৰ। 29 ডিচেম্বৰ তাৰিখে যিসকলৰ নাম আছে তেওঁলোক যাব, 30 ডিচেম্বৰ তাৰিখে যিসকলৰ নাম আছে তেওঁলোক যাব। আপোনালোকে চিৰিয়েল নাম্বাৰ, এপ্লিকেশ্যন নাম্বাৰ, নেম, ফাদাৰ্ছ নেম সকলো চাই লাগিব। টেবুল নাম্বাৰ কিমান, কোনটো টাইমত মাতিছে, টাইমটো ইয়াত দিয়া হৈছে যে 10:30 AM যাব লাগিব। আৰু ক'ত যাব লাগিব ভেনুটো দিয়া আছে, কনফাৰেন্স হল, ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। কাহিলিপাৰ যিটো ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যিটো অফিচ আছে তাতে আপোনালোকে যাব লাগিব। গতিকে ইয়াত কি ডকুমেণ্ট লৈ যাব লাগিব সেই কথাখিনি আপোনালোকে আগৰ ভিডিঅ'টোত মই জনাইছিলোঁৱেই, তথাপিও মই জনাবলৈ চেষ্টা কৰিম, কাৰণ আপোনালোকে যিসকলে ধৰক সেই ভিডিঅ'টো চোৱা নাই তেওঁলোকে এই ভিডিঅ'টো চাই মেলি যাব পাৰিব। কি ডকুমেণ্ট লৈ যাব লাগিব লগত সেইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়, কাৰণ NISৰ প্ৰাৰ্থীসকলে যিসকল নেকি 5,550টা ভিতৰত এপ্লাই কৰিছিলে তেওঁলোকৰ লগত আলোচনা কৰিও তেওঁলোকে ডকুমেণ্টখিনি লৈ যাব পাৰিব, কাৰণ তেওঁলোকে ভালকৈ জানে বৰ্ডৰ নাম মেৰিট লিষ্টত অন্তৰ্ভুক্ত হৈছে 5,550টা পদত। গতিকে সেইসকল প্ৰাৰ্থীও ইতিমধ্যে জানে কি ডকুমেণ্ট লৈ যাব লাগিব। যিহেতু একেখিনি ডকুমেণ্টে লৈ যাব বুলি ইয়াত কোৱা হৈছে যে ইন কণ্টিনিউশ্যন টু দ্য অফিচ নটিচ, ভাইট নাম্বাৰো দিয়া আছে E532786/36, ডেটটো দিয়া আছে 22/12/2025 এইটো দিয়া আছে, যিটো আপোনালোকে ডেটটো জানেই। আৰু ইট ইজ ফৰ ইনফৰমেশ্যন of the following candidates who have applied for the post of teachers of LP and UP schools against DW. Assam advertisement number dia ase E532785/45, date to dia ase 28 October 2025 under special recruitment type 2.0, and who have applied 18-month DLED from National Institute of Open School NIOS, that they need to attend the physical document verification and submit the document as mentioned in the notice. Date to dia ase 22/12/2025 to comply with the under the Honorable Supreme Court of India passed on date to dia ase 10/12/2024 in review petition of 2024 in civil appeal number দিয়া আছে 7872/2023 in the case of Bishwanath and others versus State of Uttarakhand and WPC 3794/2025 Rupam Roy and others versus State of Assam. আপোনালোকে নিশ্চয় বুজি পাইছে যে উত্তৰাখণ্ডৰ যিটো কেছ হৈছিলে NIS ডিলডৰ সেই কেছটোৰ লগত আৰু অসমৰ যিটো কেছ ইতিমধ্যে দুইটাৰ যিটো সংযোজন কৰা হৈছিলে একেটা কেছেই যিটো আছিলে, তাৰ ফলত যি সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যি নিৰ্দেশ দিয়া হৈছিলে যে প্ৰাৰ্থীসকলৰ যি 18মহীয়া DLED কোৰ্চটো যিটো দুবছৰীয়া কোৰ্চৰ লগত সমপৰ্যায়ৰ নহয়, তথাপিও সেইসকল প্ৰাৰ্থীক যিটো একে শাৰীত ৰাখিবৰ কাৰণে ইতিমধ্যে যি নিৰ্দেশ প্ৰদান কৰিছিলে যে তেওঁলোকৰ যি 18মহীয়াৰ যিখিনি ডকুমেণ্ট তেওঁলোকে দেখাব লাগিব। কি ডকুমেণ্ট লৈ যাব লাগিব সেইখিনি সম্পৰ্কত মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ, তথাপিও আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাই ল'ব বিচাৰিছোঁ। আপোনালোকে পেপাৰ ৰিলেটেড যিটো ডকুমেণ্টখিনি লৈ যাব লাগিব, আপুনি যে বিদ্যালয়খনত শিক্ষাদান কৰি আছিলে সেইটো প্ৰমাণটো আপোনালোকৰ 2017 চনৰ 10 আগষ্টৰ পৰা হ'ব লাগিব। 2017 চনৰ 10 আগষ্টৰ পৰা আপোনালোকৰ চলি থাকিব লাগিব। এতিয়া নাম্বাৰ 1 হৈছে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰখন আপুনি লৈ যাব লাগিব, জইনিং ৰিপৰ্টটো লাগিব, তাৰপিছত আপোনালোকৰ SMC ফালৰ পৰা যিখন ইতিমধ্যে এপইণ্টমেণ্ট দিয়া হৈছে এপইণ্টমেণ্ট লেটাৰ সেইখন আপুনি লৈ যাব লাগিব। ফটোকপি লৈ যাব লাগিব যে আপুনি যে তাত শিক্ষকতা কৰি আছে
তাৰ যিটো এটেন্ডেন্স ৰেজিষ্টাৰ যিটো ফটোকপি আপুনি যে এটেন্ডেন্স দি আছে তাৰ ফটোকপি লৈ যাব লাগিব তাৰ পিছত আপোনালোকৰ লাগিব অথৰিটি ফালৰ পৰা এখন চাৰ্টিফিকেট যেটো আপোনাক প্ৰদান কৰিব যিখন চাৰ্টিফিকেট আপুনি যে শিক্ষাদান কৰি থকা হয় তাৰ এটা প্ৰুফ হিচাপে চাৰ্টিফিকেট এখন লৈ যাব লাগিব বিদ্যালয়ৰ ফালৰ পৰা যে 2017 চনৰ পৰা যে আপুনি যে শিক্ষাদান কৰিছে তাৰ প্ৰমাণ এটা লাগিব নেক্সট আপোনালোকৰ স্যালাৰি ৰিসিপ্ট লাগিবই স্যালাৰি ষ্টেটমেন্ট যেটো আপোনালোকৰ গ্ৰেড পে ডিএ এইখিনি যিখিনি আপুনি লাভ কৰি আছে এইখিনি তাৰ এটা ৰিসিপ্ট মানে লাগিব আপোনালোকৰ নেক্সট আপোনাৰ লাগিব ইউডাইস ৰেকৰ্ড ইউডাইস তো মেইন হয় আপোনালোকৰ ইউডাইস তো কি হ'ব লাগিব 2017 চনৰ 10 আগষ্টৰ পূৰ্বৰ পৰা আপোনালোকৰ ইউডাইসৰ নাম থাকিব লাগিব ইউডাইস নাম্বাৰ লাগিব সেইখিনি আপোনালোকে নিশ্চয় জানে নেক্সট আপোনাৰ লাগিব এডমিশন ৰিসিপ্ট মানে এডমিশন স্লিপ যেটো আছে আপোনালোকে হেতু লৈ যাব লাগিব মানে এডমিশনৰ যেটো ৰেকৰ্ডটো লাগে মানে আপুনি যে এডমিশন লোৱাটো হয় নহয় এনএছত হেতু লাগে নেক্সট লাগিব আপোনালোকৰ যিখন চাৰ্টিফিকেট এনএছ ডিএলএত যিখন আমি চাৰ্টিফিকেট আপুনি লাভ কৰিছিলে ডিএলএৰ পৰা 2019 চনৰ 1 এপ্ৰিল তাৰিখৰ ভিতৰত আপোনালোকে পাস হ'ব লাগিব 2019 চনৰ 1 এপ্ৰিলৰ ভিতৰত আপোনালোকে পাস হ'ব লাগিব যিখন চাৰ্টিফিকেট তাত পাস চাৰ্টিফিকেট তেতিয়া হ'ব লাগিব তাৰ পিছত হলে নহব এইখিনি ডকুমেন্ট বিচাৰিছে যদি সেইখিনি ডকুমেন্ট আপোনাৰ আছে তেতিয়াহলে আপোনালোকৰ চাকৰিটো নিয়মীয়া কাৰণ হ'ব চিন্তা কৰা কোনো বিষয় নহয় এইখিনি জনাবলগীয়া আছিল যদি কিবা কবল আছে নিশ্চয় কমেন্ট সেকশনত লিখিব ধন্যবাদ জয় আই অসম